যে দুটা হিন্দীভাষী পৰিয়ালৰ মাজত বিজনেছৰ কাজিয়াত আমাৰ অসমীয়া ল'ৰাবিলাক সোমাইছেগে কেলে কোনোবাই যদি বেলেগৰ বিজনেছ কাঢ়িবলৈ যায় ইজনে সিজনৰ বিজনেছত যদি সোমাবলৈ যায় তেতিয়া এটোটো একো ভাল কথা নহয় বেলেগৰ পৰা বেলেগ বস্তু এটা কাঢ়ি লৈ দখল কৰাটোতো কেতিয়াও মানি ল'ব নোৱাৰি কিন্তু 24 ঘণ্টা অকল যদি আমাৰ কিছুমান জাতীয় সংগঠনে যদি অকল চান্দাৰ কথাই ভাবি থাকে জাতীয় সংগঠন এটা মানে আমি সকলোৱে জনা দৰকাৰ যে আমি জাতীয় অৰ্থনীতি এটা কৰিবলৈ যত্ন কৰিব লাগে অকল চান্দাজীৱী হৈ চলি থকাটো কেতিয়াও ভাল কথা নহয় অসমৰ খিলঞ্জীয়া মানুহে য'তে ত'তে এতিয়া মাৰ খাবলৈ লৈছে এইটো দুৰ্ভাগ্যজনক কথা আৰু সেইটো লাই দিছে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰে আৰএছএছ আৰু বিজেপিয়ে এই কামটো কৰাইছে এজন অসমীয়া ল'ৰাক গ্ৰেপ্তাৰ কৰিছে অথচ সেই একেই মাৰপিটটোত জড়িত আমি দেখিলো যে হিন্দীভাষী পৰিয়ালটোক গ্ৰেপ্তাৰ নকৰিলে মই আপোনালোকে সকলোৱে জানে আমি ৰাইজৰ দলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট কৰাৰ বিৰোধিতা কৰিছো আৰু বিশেষভাৱে শংকৰজ্যোতি বৰুৱাৰ ওপৰত যি ধৰণে অসম পুলিচে হাতকেৰেয়া লগালে সেতুক আমি হেণ্ডকাফ লগোৱা কথাটো তীব্ৰ বিৰোধিতা কৰিছো সেইটো একেবাৰে বেয়া কথা দ্বিতীয়তে আপোনালোকে এইটোও জানে যে আমি শৃংখল চলিহা মোৰ ভাই শৃংখল চলিহা গ্ৰেপ্তাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিলো আৰু তেওঁক অতি সোনকালে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছিলো কালি বাৰু তেওঁক গ্ৰেপ্তাৰ কৰা নাই তেওঁক আটক কৰিলে তেওঁক মুকলি কৰি দিলে এতিয়া একেটা সময়তে কিন্তু মই দুটা কথা আপোনালোকক একেটা সময়তে কম একেটা সময়তে দুটা বাক্য কিন্তু একেলগতে ওলাব লাগে এটা হ'ল যে এজন অসমীয়া ল'ৰাক গ্ৰেপ্তাৰ কৰিছে অথচ সেই একেই মাৰপিটটোত জড়িত আমি দেখিলো যে হিন্দীভাষী পৰিয়ালটোক গ্ৰেপ্তাৰ নকৰিলে এইটো অত্যন্ত ভয়ানক কথা কিন্তু একেটা সময়তে এইটো কথা সকলোৱে মনত ৰখা দৰকাৰ যে দুটা হিন্দীভাষী পৰিয়ালৰ মাজত বিজনেছৰ কাজিয়াত আমাৰ অসমীয়া ল'ৰাবিলাক সোমাইছেগে কেলে কোনোবাই যদি বেলেগৰ বিজনেছ কাঢ়িবলৈ যায় ইজনে সিজনৰ বিজনেছত যদি সোমাবলৈ যায় তেতিয়া এটোটো একো ভাল কথা নহয় বেলেগৰ পৰা বেলেগ বস্তু এটা কাঢ়ি লৈ দখল কৰাটোতো কেতিয়াও মানি ল'ব নোৱাৰি এটোটো বেয়া কথা একেটা সময়তে সেইকাৰণে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছো কিন্তু একেটা সময়তে লোকৰ বিজনেছত গৈ এনেকে হস্তক্ষেপ কৰিবলৈ যোৱাটোতো একো ভাল লক্ষণ নহয় একেটা সময়তে আমি শৃংখল চলিহাৰ আটককৰণৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গণতান্ত্ৰিক প্ৰতিবাদক আমি পূৰ্ণ সমৰ্থন দিছো কিন্তু 24 ঘণ্টা অকল যদি আমাৰ কিছুমান জাতীয় সংগঠনে যদি অকল চান্দাৰ কথাই ভাবি থাকে 24 ঘণ্টা যদি বহুত জাতীয় সংগঠন কিছুমানে সব কথাতে যদি অকল চান্দা মানে অন্যায় কথা এটাটো গৈ এনে জপিয়াই পৰি চান্দাৰ কথা ভাবি ব্যৱসায় বাণিজ্যটো যদি বেয়া কৰি পেলাব খোজে এটো কিন্তু একো সমৰ্থনযোগ্য কথা নহয় জাতীয় সংগঠন এটা মানে আমি সকলোৱে জনা দৰকাৰ যে আমি জাতীয় অৰ্থনীতি এটা কৰিবলৈ যত্ন কৰিব লাগে অকল চান্দাজীৱী হৈ চলি থকাটো কেতিয়াও ভাল কথা নহয় সেইকাৰণে মই এটাই কথা ক'ব খোজো যে দুলীয়াজনৰ ঘটনাটো দুৰ্ভাগ্যজনক তাত এজন অসমীয়া ল'ৰাক অকল গ্ৰেপ্তাৰ কৰিলে সেইটো ভুল একেটা সময়তে আৰু যিখিনি মানুহে তাত মাৰপিট কৰিছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই সেইটো দুৰ্ভাগ্যজনক বিজেপি চৰকাৰৰ দিনত হিন্দীভাষী যি মানুহ তেওঁলোকৰ বাঙালী ভাষী মানুহ আমাৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অলপ দমটো বাঢ়ি গৈছে অসমৰ খিলঞ্জীয়া মানুহে য'তে ত'তে এতিয়া মাৰ খাবলৈ লৈছে এইটো দুৰ্ভাগ্যজনক কথা আৰু সেইটো লাই দিছে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰে আৰএছএছ আৰু বিজেপিয়ে এই কামটো কৰাইছে সেইটো দুৰ্ভাগ্যজনক কথা কিন্তু একেটা সময়তে অনবৰতে য'তে ত'তে যদি অকল চান্দাৰ কথাটো থাকে য'তে ত'তে যদি জপিয়াই পৰে সেইটো কিন্তু বৰ মানে বিজনেছ কৰি নাখাব নেকি মানুহে কওকচোন সেইটোতো গুৰুত্বপূৰ্ণ কথা ন সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যে চান্দা দুষ্কৃতিটো অলপ কমাই কৰ্ম সংস্কৃতিটো বঢ়াব লাগে আৰু কৰ্ম সংস্কৃতিটো বঢ়োৱাৰ লগে লগে অসমৰ জাতীয় অৰ্থনীতি গঢ়িবৰ কাৰণে অসমীয়া মানুহে নিজে ভালকে সততাৰে বিজনেছ আৰম্ভ কৰিব লাগে